মোৰ মৰমৰ কণমানিসকল, তোমালোক ইমান টেলেণ্ট, যোৱা শিতানৰ প্ৰশ্নৰ উত্তৰ ইমান শুদ্ধকৈ দিছা, তাৰ বাবে অশেষ ধন্যবাদ। আজি ক'ব বিচাৰিছো মহাভাৰতৰ পাতনি বা আৰম্ভণি। কুৰু বংশৰ বংশধৰ হস্তিনাপুৰত বহু বছৰ আগতে শান্তনু নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ বহু জ্ঞানী গুণী ধৰ্মপৰায়ণ আছিল। তেওঁ প্ৰজাসকলক সমদৃষ্টিৰে চাইছিল। এদিন ৰজাৰ মনত আহিল গংগা নদীৰ পাৰৰ এখন অৰণ্য আছিল। সেই অৰণ্যত চিকাৰ কৰিবৰ বাবে মনত ভাবিলে আৰু সেইমতে চিকাৰৰ বাবে ৰাওনা হ'ল। চিকাৰ কৰি ৰজা ভাগৰুৱা নদীৰ পাৰত এজোপা প্ৰকাণ্ড আহঁত গছৰ তলত জিৰণি ল'লে। জিৰণিৰ সময়তে শান্তনু ৰজাই নদীৰ ঢৌ ওপৰেৰে এগৰাকী অতি মৰম লগা সুন্দৰী ঢৌ বুকুত খোজকাঢ়ি পাৰলৈ উঠি অহা দেখিল। সুন্দৰী গৰাকীৰ ৰূপত মোহিত হৈ ৰজাই ওচৰ চাপি সুধিলে, হে সুন্দৰী, তুমি কোন? তোমাৰ নাম কি? সুন্দৰীয়ে ক'লে, মোৰ নাম আপুনি কিয় সুধিছে? মইতো আপোনাক চিনি নাপাওঁ। তথাপিও সুধিছে যেতিয়া কওঁ শুনক, মোৰ নাম গংগা দেৱী। তেতিয়া ৰজাই ক'লে, মই হস্তিনাপুৰৰ ৰজা শান্তনু। সুন্দৰী, বেয়া নোপোৱা যদি মই প্ৰস্তাৱ এটি দিওঁ। সুন্দৰীয়ে ক'লে, কি প্ৰস্তাৱ? তেতিয়া ৰজাই ক'লে, মই তোমাক বিয়া কৰাব বিচাৰিছো। তেতিয়া সুন্দৰীয়ে ক'লে, যদি আপুনি মোক বিয়া কৰায় তেনেহ'লে মোৰ দুটা চৰ্ত আছে। সেই চৰ্ত দুটা যদি মানি লয় তেতিয়াহ'লে আপোনাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিম। ৰজাই ক'লে, প্ৰস্তাৱ দুটা কি? তেতিয়া সুন্দৰীয়ে ক'লে, চৰ্ত দুটা হ'ল, প্ৰথম চৰ্ত, মোৰ কথাত মাত মাতিব নোৱাৰিব। দ্বিতীয় চৰ্ত, মোৰ কামত কেতিয়াও বাধা দিব নোৱাৰিব। যদি মোৰ কামত বাধা দিয়ে মই সেইদিনাই গুচি যাম। ৰজাই আগ পিছ নোহোৱাকৈ চৰ্ত দুটা মানি ল'লে। শান্তনু ৰজাই গংগা দেৱীক বিয়া কৰাই ৰাজপ্ৰসাদলৈ লৈ আহি সাংসাৰিক জীৱন মধুময় কৰি তুলিলে। কিছুদিনৰ পিছত গংগা দেৱী গৰ্ভৱতী হ'ল। শান্তনুৰ ঔৰসত প্ৰথম সন্তান জন্ম হ'ল। ৰজাৰ মনত আনন্দৰ সীমা নাই। নিজৰ পুত্ৰৰ মুখ চাবলৈ আহি পত্নীৰ কাৰ্য দেখি হতভম্ব হৈ পৰিল। পত্নী গংগা দেৱীয়ে নৱজাতক শিশুটিক নদীত উটাই দিবলৈ দিছে। ৰজাই একো ক'ব নোৱাৰে, কাৰণ পত্নীৰ ওচৰত ৰজা প্ৰতিজ্ঞাবদ্ধ। ৰজাই হিয়া ধাকুৰি কন্দাৰ বাবে অন্য ৰাস্তা নাই। এনেকৈ এটা নহয়, দুটা নহয়, 7টি সন্তান গংগা দেৱীয়ে নদীত উটুৱাই দিলে। গংগা দেৱী আকৌ অন্তঃসত্ত্বা হ'ল। কিছুদিনৰ পিছত অষ্টম সন্তান জন্ম হ'ল। অষ্টম সন্তানক উটুৱাই দিবলৈ যাওঁতে ৰজাৰ ধৈৰ্য্যৰ বান্ধ ছিঙি গ'ল। পত্নীক বাধা দি ক'লে, কোনো জন্মদাত্ৰী মাতৃয়ে নিজ সন্তানক নদীত উটুৱাই দিব নোৱাৰে। তুমি প্ৰকৃততে মানুহ নহয়, তুমি ৰাক্ষসী।
ৰজাৰ নৃত্য মূৰ্তি ধাৰণ কৰা গংগা দেৱীয়ে অষ্টম পুত্ৰক নদীৰ পানীত উটুৱাই নিদি ৰজাক ক'লে, হে ৰাজন, আপুনি প্ৰতিজ্ঞা ভংগ কৰিছে, গতিকে মই আপোনাৰ ওচৰত থাকিব নোৱাৰিম। যোৱাৰ সময়ত মোৰ এটি অনুৰক্ষা কৰক। অনুৰোধটি হ'ল শিশুটিক মই লৈ যাম, লালন পালন কৰি যথাসময়ত আপোনাৰ হাতত সন্তানটি অৰ্পণ কৰিম। ৰজাই শোকত জৰ্জৰিত হৈ পৰাত গংগা দেৱীয়ে সান্তনা দি ক'লে, আপুনি দুখ নকৰিব, মোৰ ওপৰত বিশ্বাস ৰাখক, নিৰ্দিষ্ট সময়ত অষ্টম পুত্ৰ ঘূৰাই দিম আৰু কিয় সন্তান নদীত উটাই দিলো সবিশেষ জনাম। ৰজাই অনুমতি দিয়া অষ্টম সন্তান লৈ গংগা দেৱী গুচি গ'ল। নিৰ্দিষ্ট সময়ত গংগা দেৱীয়ে অষ্টম পুত্ৰ উভতাই দিলে আৰু ৰজাক সকলো কথা ক'বলৈ ধৰিলে। মোৰ পৃথিৱীৰ আগমন, আমাৰ বিয়া, সকলো বশিষ্ঠ ঋষি অভিশাপৰ ফল। এদিন বশিষ্ঠ ঋষিয়ে ধ্যান কৰি থাকোঁতে 8জন দেৱতাই ঋষিৰ ধ্যান ভংগ কৰা ঋষিৰ অভিশাপত অষ্টবসু পৃথিৱীত জন্ম লৈ মৃত্যুবৰণ কৰিলেহে স্বৰ্গ লাভ কৰিব বুলি ক'লে। অষ্টবসু 7জনেই ঋষিৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছিল। এজনে নকৰিলে, এইজন অষ্টম পুত্ৰ দেৱব্ৰত বুলি কৈ গংগা দেৱীৰ অন্তৰ্ধান হ'ল। এই আছিল মহাভাৰতৰ আৰম্ভণি। অহা ভিডিঅ'ত দেৱব্ৰত ভীষ্ম নাম পালে কেনেকৈ সেই সন্দৰ্ভত মৰমৰ কণমানিসকল, এই ভিডিঅ'টি মাজৰ পৰা 5টি প্ৰশ্ন সুধিম, তোমালোকে উত্তৰ ভাগ কমেণ্ট বক্সত জনাবা। প্ৰথম প্ৰশ্ন, শান্তনু ৰজাৰ পত্নীৰ নাম কি? দ্বিতীয় প্ৰশ্ন, গংগা দেৱীয়ে 7টি সন্তান কি কৰিলে? তৃতীয় প্ৰশ্ন, অষ্টবসু কোন ঋষিৰ অভিশপ্ত? চতুৰ্থ প্ৰশ্ন, গংগা দেৱীয়ে ৰজাৰ ওচৰত 2টা চৰ্ত ৰাখিছিল, সেই চৰ্ত 2টা কি? পঞ্চম প্ৰশ্ন, শান্তনু ৰজাৰ অষ্টম পুত্ৰৰ নাম কি? আজিলৈ তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত লগ পাম।